হেল্ল' এভৰিৱান, আকৌ এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো হ'ল যোৱাকালি আমি দেওপানী মা মন্দিৰলৈ গৈছিলোঁ। মানুহ জন্ম হওঁতেই এখন শৰাই আগবঢ়োৱা আছিল। শৰাইখন দিব পৰা নাছিলোঁ আৰু কালি গৈ তাকে দি থৈ আহিলোঁ। শৰাইখন দিলোঁ, দিয়াৰ পাছত আমি চাকি বন্তি জ্বলালোঁ। চাকি বন্তি জ্বলোৱা ভিডিঅ'টো কৰিব নোৱাৰিলোঁ আৰু মই ফিটা বান্ধি লৈছোঁ। এটা আশা লৈছোঁ আৰু মনতে ভাবিছোঁ কিবা এটা সোনকালে পূৰণ হ'লে হয়। আগতো বান্ধিছোঁ, আগৰ মনৰ আশা আৰু তেনেকৈ পূৰণ হৈছে, এইবাৰ হ'লেই হয় আৰু। আজি পিছে বৰ বেছি মানুহ নাছিলে, সেইকাৰণে অকণমান বহি ল'লোঁ আমি দুইটা। বহি কৰি আৰু এই দেখিছেনে কিমান হেৰি কৰিছে। মই ৰিলচ এটাৰ কাৰণে ক্লিকটো লৈছিলোঁ, ভাবিলোঁ লগাই দিওঁ। ৰিলচ তেনেকৈ বনোৱা নহ'লে, আকৌ মানুহ ভোক লাগিলে তাইক আকৌ বোলে অকণ আমনি কৰিছে, সেইকাৰণে আমি বহি লৈ তাইক এনেকৈ টোপজানি অকণমান খুৱাই দিছোঁ আৰু লগৰজনীয়ে মোক আঙুৰ খুৱাইছে। এজনী মোৰ একদম বেষ্ট ফ্ৰেণ্ড হয়। চব কৰি মেলি হোৱাৰ পিছত আকৌ বোলে খিচিৰি দি আছিলে, খিচিৰিকণ বহুত সোৱাদ লগা বুলি কৈছিলে। সিহঁতি খাই গৈছিলে, তাৰপৰা আমাৰ দুজনীক লৈ আহিছে খাবলৈ। আমি দুজনীও খাই কৰি ল'লোঁগৈ আৰু সঁচাকৈ বহুত ধুনীয়া। যিহেতু ইয়াত শুদ্ধ মনে বনোৱা হয়, কোনো ইয়াত হাই হুলস্থুল নাই, সেইকাৰণে এনেকুৱা মানে যিকোনো নামঘৰত হওক মন্দিৰত হওক কিবা অকণ বনালে খাই ভাল লাগে। সেইটো সিহঁতি খাই আছে আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আজিলৈ বাই বাই।